নাতি ল'ৰাক বাইক নিদিয়াৰ বাবে হত্যা কৰিলে বৃদ্ধ ককাকক। দক্ষিণ কামৰূপৰ জোৰশিমলুত চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাৰীৰ ঘৰত অগ্নিসংযোগ। পুত্ৰ বোৱাৰী আৰু নাতিয়ে মিলি ডেগাৰেৰে হানি খুচি হত্যা কৰিলে ৬৭ বছৰীয়া আয়েত আলীক। জোৰশিমলুৰ মধ্য চৌধুৰীপামত আজি সংঘটিত হৈছে এই ঘটনা। বৃদ্ধজনৰ দুই নাতি ল'ৰা চাহানুৰ ইছলামক বাইক নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে বৃদ্ধগৰাকীক। দাদি কৈছে তুই ভুট্টা বানা হয়েছে মেলা ভুট্টা হয়েছে তোর উপরে একটা থাপুর মারো এই কথা কৌনে ব্যক্তিটা আইছে ব্যক্তিটা এনে সালন শানু কুদ্দুস আবিদে ব্যক্তিটা আইছে ব্যক্তিটা এনে ওর দাদা আমার শ্বশুরে বাপরে খারাইছে খারান নবনাকে একবারে চাকু মেরে দিছে শ্বশুরপুরে একো কোয়া নাই একো কিছুই কোয়া নাই কিছু করে খালি খারাইছে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে হত্যাকাৰীৰ ঘৰত। ফলত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাস্থলীত জোৰশিমলু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইফালে হত্যাকাণ্ড সংঘটিত কৰি জোৰশিমলু আৰক্ষী চকীত আত্মসমৰ্পণ কৰে সৰু নাতি চাহানুৰ ইছলামে। এই হত্যাকাণ্ডৰ লগত জড়িত পুত্ৰ আব্দুল কুদ্দুছ আহমেদ, পুত্ৰ বোৱাৰী আবিদা আহমেদ, আন এজন নাতি ল'ৰা শ্বাহালম ইছলাম পলাই পত্ৰং দিয়া বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ 24। শাহানুৰ ইছলাম আৰু তেখেতৰ পিতৃৰ নাম হ'ল আব্দুল কুদ্দুছ আৰু ইয়াৰ লগত আৰু এজন আছে তেখেতৰ পুত্ৰ শ্বাহালম আৰু আইতালিক মাৰিছে ইয়াত মানে খুৰাক মাৰিছে। মাৰিলে মানে এই মানে ৰাতিপুৱা বাইকটো বিচাৰিছিলে, বাইকটো দিয়া নাই মানে কাই মেলি দিয়া নাই। তেখেতে মানে কৈছে যে মই তেল ল'বলৈ মানে ট্ৰেক্টৰত তেল ল'বলৈ যাম, সেইকাৰণে দিয়া নাই। কথাটো লগে লগে মানে ডাইৰেক্ট চৰ মাৰিছে। কাইমৰ যিটো মানে বোৱাৰী যেতিয়া আছিলে তাক চৰ মাৰিছিলে। তাৰপিছত কাইমৰ বোৱাৰীটো মানে তেখেতৰ বোৱাৰীক মানে আইতালিক ক'লে, আইতালি অহাৰ লগে লগে শ্বাহানুৰ যাই কিনে মানে ডাইৰেক্ট মানে মাৰি দিলে আৰু কথা বতৰা নহয় কাৰণে ডাইৰেক্ট মানে কিবা কৈছিলে আৰু ডাইৰেক্ট মাৰি দিলে।